যদি তোক ইমান মৰম নিদিলে হয় তোৰ জানো তেনেকুৱা এটা ভাৱ হ'ল হয়? এনেই জানো এনেকুৱা ভাৱ আহে মনলৈ? সি যে এতিয়া যিবোৰ কৰি আছে তাৰ গাৰ দুখ আঁতৰাবলৈকে এইবোৰ কৰি আছে। ৰাজ আৰু নন্দিনীক সকলো কাম নিয়াৰিকৈ বুজাই দিয়াৰ দায়িত্ব তোমাৰ। আৰু তুমি এটা কথা কিন্তু মনত ৰাখিবা, কোনে অফিচৰ কামখিনি নিয়াৰিকৈ কৰিব পাৰে বা কাৰ প্ৰগ্ৰেছ ভাল, আৰু যিজনেই কামখিনি নিয়াৰিকৈ কৰিব পাৰিব তেওঁকেই মই অফিচৰ হেড বনাম। দেখি চাব ল'ৰা কেনেকৈ 1 ছেকেণ্ডত বোৱাৰী ফলীয়া হৈ গৈছে। তুমি আকৌ এতিয়া জ্বলাজুইত ঘিউ ঢালিবলৈ আহিলা? কিয় তেনেকৈ কৈছা? মই একো মিছা কথা কোৱা নাই নহয়। ৰাজে তোমাক কি কি কৈছে মই চব শুনা পাইছোঁ নহয়। কথাবোৰ সঁচাই হওক বা মিছাই হওক সি কিন্তু তেনেকৈ তোমাক ক'ব নালাগিছিলে। এতিয়া এইবোৰ শুনাৰ পাছত তুমি তাইক এনেকৈ ধৰি ৰাখিব পাৰিম বুলি ভাবিছা নেকি? কথাবোৰ আৰু বেছি বেয়ালৈহে যাব চাবাচোন। কাৰণ এতিয়াতো ৰাজ তাইৰ হাতৰ মুঠিত। এতিয়া তাই কাৰোবালৈ ভয় কৰিব বুলি ভাবিছা নেকি? বেছি উৎপাত কৰিব, এইবোৰ চব এৰি থৈ গুচি যাম। গুচি যাবা? কলৈ গুচি যাবা? যলৈকে মন যায় তলৈকে যাম। ইয়াত চবেই যাৰ যি মন যায় তাকে কৰি থাকিব। মানে তুমি ইমান কষ্টকৈ বনোৱা ঘৰ দুৱাৰ এৰি গুচি যাবা? অঁ, দৰকাৰ পৰিলে এৰি থৈ গুচি যাম। তাতে তোমাৰ কি হানি হ'ল? চবেই মাথো মোৰ মূৰটো গৰম কৰিবলৈ আহে। সঁচাকৈ ক'ৰবালৈ গুচি যাব নেকি? যদি যায় ক'লৈ যাব? ইয়াত আকৌ ঘৰ দুৱাৰ অফিচ কাছাৰী এইবোৰ কি হ'ব? যদি সঁচাই এনেকুৱা কিবা এটা হয় কথাটো কিন্তু ভালকৈ চিন্তা কৰিব লাগিব। হেল্ল', অঁ দেউতা কওক। কি কৰি আছা? আছোঁ ঘৰতে। ৰাজৰ লগত কথাটো পাতিলা? অফিচৰ কথাটো পাতিছিলোঁ, মানে ইমান ভালকৈ পতা হোৱা নাই। তেওঁক জনাইছিলোঁ মই। এটা কাম কৰাচোন, কওকচোন। তোমালোক ইমিডিয়েটলি অফিচলৈ আহি যোৱা। সি আছে নাই ঘৰত? আছে। ঠিক আছে, সোনকালে আহি যোৱা। ঠিক আছে, আমি গৈ আছোঁ। কোনে ফোন কৰিছিলে? ক'লৈ যোৱা কথা কৈছা? দেউতাই ফোন কৰিছিল। আমাৰ দুইটাকে অফিচলৈ মাতি পঠাইছে। কিয়? বৰ বিশেষ একো নাজানো, আমাক ইমিডিয়েট যাবলৈ কৈছে। হয় নেকি? ঠিক আছে, তেনেহ'লে তুমি ৰেডি হোৱা, মই ফ্ৰেছ হৈ আহোঁ। বাহ, এতিয়াহে খবৰ ল'বলৈ সময় পাইছে। মইতো মৰ্ণিঙে আহি পালোহি, বাকী এতিয়া ইয়াত আহি পালোহিয়ে যেতিয়া মই আৰু ৰৈ নাথাকোঁ। মই মোৰ নিজৰ কামত ফ'কাছ কৰিম, কাৰণ অলৰেডি বহুত সময় পাৰ কৰি দিলোঁ। তাততো ইমান দিন থাকি একোৱেই কৰিব নোৱাৰিলোঁ, আৰু ইয়াতো আহি যদি একেই হয় নহয় তেতিয়াহ'লেতো মোৰ গোটেই লাইফটোৱে স্পইল হৈ যাব। মই অলপ পাছতে দেউতাৰ অফিচলৈ যাম। তাত গৈ কি হয় মই তোমাক পাছত জনাই আছোঁ। অ'কে, বাই বাই। অঁ 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 ঠিক আছে ঠিক আছে। ছাৰ, কথা এটা কওঁ। কোৱা। মানে ছাৰ, মোৰ ছোৱালীজনী আহি আছে। আহি আছে মানে? আহি আছে মানে ছাৰ অফিচলৈ, মানে ইয়ালৈ। অঁ আহক, আহিবলৈ দিয়া। নহয় মানে ছাৰ, কথাটো আচলতে এনেকুৱা, মই যে আপোনাক কৈছিলোঁ তাই তাত বিশেষ একো কৰিব নোৱাৰিলে। চেষ্টা নকৰাকৈ থকা নাছিল দেই, বহুত চেষ্টা কৰিছিল, কিন্তু মনে বিচৰা ধৰণে তাই একো কৰিব পৰা নাছিল। সেয়েহে এতিয়া মোৰ লগত থাকি ইয়াতে কিবা এটা কৰিব বিচাৰিছে। সেই কথাটো তাই মোক বাৰে বাৰে কৈ আছে। হয় নেকি? হয় ছাৰ, তাকে তাই আহি আপোনাৰ লগত অকণমান কথা পাতিব বিচাৰিছে। অন্য নহয়, এই কামৰ সংক্ৰান্তত। ঠিক আছে,
যদি আমাৰ অফিচত তাই কিবা কৰিব পৰা কাম আছে, মই তোমাৰ ছোৱালী বুলি কোৱা নাই। এজ এন এমপ্লয়ী যদি কিবা কৰিব পৰা কাম আছে মাতি দিয়া। ঠিক আছে ছাৰ, মোক মানে ইয়ালৈ অহাৰ আগতেও তাই কৈছিল, কিন্তু মই আপোনাৰ লগত কথাটো পাতিবলৈ সুবিধাই পোৱা নাছিলোঁ আৰু মনতে ভাবিছিলোঁ আপুনি বা কি কয়। চোৱা, তোমাক ইমানখিনি দায়িত্ব দিছোৱেই যেতিয়া, এইটোও তুমি হেণ্ডেল কৰিব পাৰিবা বুলিয়েই মোৰ বিশ্বাস আছে। মাতি দিয়া, একো নাই। ঠিক আছে ছাৰ। দেউতাৰ অফিচলৈ আজি মই প্ৰথমবাৰ গৈ আছোঁ, জানানে? কি চিৰিয়াছলি। আগতে যোৱা নাছিলা কিয়? ভবাই নাছিলোঁ যে ইয়াতে থাকিম বুলি। ভাবিছিলোঁ বাহিৰত থাকি নিজাকৈ কিবা এটা কৰিম, কিন্তু ভবা মতেতো নহয় ন। এনিৱেজ, দেউতাই কিয় বা মাতিছে? কিবা কামৰ কাৰণেই মাতিছে চাগে। দেউতাই যদি তোমাক দায়িত্ব দিয়ে তুমি কাম কৰিবানে? যিহেতু ইয়াতে থাকিম বুলি ভাবিলোৱে, গতিকে ইয়াতে কাম কৰি থাকিবই লাগিব। বাকী লগতো তুমি আছে। বৌয়ে কথাবোৰ এনে ক'লেনে সঁচাই তেনেকুৱা এটা কাম কৰিব? এটা কথা কিন্তু, মানুহৰ অন্তৰত যেতিয়া দুখ থাকে তেতিয়াই কথা উলিয়াবলৈ সুবিধা হয়। মোক আকৌ বিশ্বাসেই নকৰে নহয়। ইছ, কি কৰিম এতিয়া? এটা কাম কৰোঁ, ভালকৈ কিবা এটা বনাই বৌক খাবলৈ দিওঁ। জানোচা কিবা ভাল ফল পাওঁহি। দেৰি নকৰোঁ, এইটোৱে কৰোঁ। কিয়নো কিবা এটা পাবলৈ হ'লেতো কিবা এটা কৰিবই লাগিব। বৌ, তুমি ইয়াতে আছা? মই তোমাক বিচাৰি ফুৰিছিলোঁ। এয়া চোৱাচোন, তোমাৰ কাৰণে মই ইমান ধুনীয়া পকৰি আৰু চাহ বনাই আনিছোঁ, খাই লোৱা। নেখাওঁ, লৈ যোৱা। কিয় তেনেকৈ কৈছা? তুমি একো নোখোৱাৰ কাৰণেহে মই ইমান কষ্ট কৰি বনাই আনিছোঁ। মই নেখাওঁ বুলি কৈছোঁ নহয়, লৈ যোৱা। কিয় সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰি আছা বৌ? তুমিয়ে যদি এনেকুৱা কৰা, ৰাজহঁতৰ কি হ'ব? কিবা এটা খঙতে যেনিবা তোমাক ক'লেই, সেই বুলিয়ে তুমি নোখোৱাকৈ থাকিবানে? তোমাৰনো আজি আকৌ মোক কিবা বনাই খুৱাবলৈ ইমান মন গ'লনে? মনটো যায়েই। মই আকৌ শুই বহি থাকি এনেও ভাল নাপাওঁ নহয়। কিন্তু মই বনালে তোমালোকে ভাল নোপোৱা যে, সেইকাৰণেহে নবনাওঁ। কিয়নো বেয়া পাম? অ' বৌ, বহাচোন, চাহকণ খাই লোৱা। আহা, বহি লোৱা। তোমাৰ মন গ'লে কিবা বনালেই হ'ল। হয় নেকি বৌ? তুমি কৈছা যেতিয়া মই বনামেই দিয়া। তুমি এনেকৈ আমাক মাতি পঠালা, আচৰিতে হ'লোঁ। আচৰিত? আচৰিত হ'ব লগা কি আছে? নহয় মানে দেখিছা নন্দিনী, ইয়ালৈ আজি প্ৰথম আহিছে। মোক কৈছে। এতিয়া কোৱা, তুমি এনেকৈ মাতি পঠোৱা কাৰণটো কি? কম ৰ। সনাতন, ক'ত আছা? ইহঁত আহি পালে, তুমি আহি যোৱা। পিছে এটা কথা নহয়, তুমিতো ইয়াত নাথাকো বুলিয়ে কৈছা। এতিয়া মই যেনিবা বনালোৱেই, খাবলৈ জানো থাকিবা? যাম বুলিহে কৈছোঁ, আজিয়েই নাযাওঁ নহয়। কথাটো চিন্তাহে কৰিছোঁ। কি চিন্তা কৰিছা? এই ৰ'বা, ভাবিছোঁহে এই কেনেকৈ ইয়াত ৰখাটো ভাল নহ'ব। অকণমান তাইক ইয়াৰ পৰা উলিয়াই নিব লাগিব। দাদাই কথাটো চিন্তা কৰিছে। অঁ, হয় নেকি? তাৰমানে তোমালোকে তলে তলে আলোচনা কৰিলাই? তেনেকুৱা আলোচনা একো কৰা নাই, কিন্তু দাদাই মন নকৰা নহয়। কিন্তু ইয়াত অফিচৰ কাম আছে নহয় সনাতন, আৰু আমিতো একেবাৰে নাযাওঁ নহয়। আমি নথকা সময়খিনি তেওঁৱেই চাব। তাৰমানে তোমালোকে লোকৰ ওপৰত দায়িত্ব দি গুচি যাবা নেকি? আমাৰ দেখোন দেলহিৰ অফিচটো তেনেকৈয়ে চলি আছে, ইয়াতো চলাব। অকল সনাতনে চলাবনে? নে আমাৰ ইহঁত দুটা থাকিব? ইহঁত দুটা যে আজি ওলাই গৈছে, কিবা অফিচৰ কামত ওলাই গৈছে নেকি? সেইবোৰ মই একো নাজানো। বাৰু, এতিয়া মানে মই তোমালোকৰ ঘৰত আৰু অলপ দিন থাকিব লাগিব। দুদিনমান থাকি মই যামগৈ বুলিহে ভাবিছিলোঁ।
এতিয়া যি দেখিছোঁ মই দেখোন যাবই নোৱাৰিম, কাৰণ তোমালোক গুচি গ'লে ঘৰখন একেবাৰে অকলশৰীয়া হৈ যাব নহয়। নন্দিনী ৰাজে অফিচে চম্ভালিব নে ঘৰে চম্ভালিব, হয়নে নহয় বৌ? বৌ, তুমি চাহকণ খাই লোৱা, মই ভিতৰৰ কামখিনি কৰোঁগৈ। মন চন বেয়া লাগি থাকিলে একো কৰিবলৈ মন নাযায় নহয়, মই বুজি পাওঁ। তুমি ভালকৈ খোৱা দেই। নন্দিনী, মই তোমাক কথাখিনি কৈছিলোঁৱেই, আৰু তুমি যিহেতু ইচ্ছা কৰিছা সেইকাৰণে তোমালোক দুয়োটাকে মই ইয়ালৈ মাতি পঠিয়াইছোঁ। সনাতনটো আছেই, আৰু মোৰ বিশ্বাস তোমালোকে সনাতনৰ পৰা কামবোৰ ভালদৰে বুজি ল'ব পাৰিবা। পাৰিব পাৰিব, কিয় নোৱাৰিব ছাৰ? ৰ'বা, এইখিনিতে মই আৰু এটা কথা কৈ থওঁ। মোৰ এবচেঞ্চত যিয়েই অফিচৰ কামবোৰ ভালদৰে চলাব পাৰিব তেওঁকেই মই অফিচৰ হেড বনাম। মানে দেউতা তুমি? মই সদায় ইয়াত কাম নকৰোঁ নহয়, অকণমান বেলেগ কিবা এটা চিন্তা কৰিছোঁ। এতিয়া সেই বিষয়ে কথা নাপাতোঁ। কথা হ'ল তহঁতে কামবোৰ ভালদৰে কৰিবি। আৰু এটা কথা, তহঁতৰ লগত আৰু এজনী নতুন ছোৱালীয়ে কাম কৰিব। কোন দেউতা? দেউতা? নন্দিনী, তই মোক চিনি পাইছনে? চিনি পাইছ মানে মই ঠিক ধৰিব পৰা নাই। আহা, মই নীলাঞ্জনা আকৌ। নীলাঞ্জনা মানে? নীলা? সনাতনৰ ছোৱালী। গম পাইছোঁ। কেনেকৈ? কেনেকৈ সেয়া ক'বলৈ হ'লে বহু কথাই ক'ব লাগিব। কোৱাচোন। নীলা? 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 নীলা, তুমি মোৰ লগত খেলিব পাৰিবা নি? মোৰ অকলে খেলিবলৈ দিগদাৰ হৈছে। নীলা, তুমি মোৰ লগত খেলিবানে? আৰে কি হ'ল, মাত নিদিলে যে তাই মোক বেয়া পালে নি বাৰু? দেউতা, মোক এখন বেডমিণ্টন ৰেকেট আনি দিয়া। ৱা, আজি হ'ল কি? তোৰো বেডমিণ্টন খেলিবলৈ মন গ'ল নেকি? আনি দিয়া এতিয়াই। খেলিবলৈ মন গৈছে, সেই নন্দিনীৰ লগতে খেলগৈ যা। নেখেলো মই বেলেগৰ লগত, অকলে খেলিম মই। কি যে কয় ছোৱালীজনীয়ে, এই বেডমিণ্টন হ'বলৈ অকলে খেলা খেল। মই সেইবোৰ নাজানো, মুঠতে মোক এখন বেডমিণ্টন ৰেকেট আনি দিয়া। কি চাই আছা? আনি দিবানে নিদিয়া? তুমি দেখোন গুচিহে গলাগৈ। দেউতা, দেউতা!
মাজনী অঁ খুৰা কি হ'ল? ঐ নীলা, অঁ কি আজি নন্দিনীহঁতৰ ঘৰলৈ আলহী আহিছে। ঢেৰ চকলেট আৰু কিবা কিবি খোৱা বস্তু আনিছে। চাচোন চা চা চা, এইটো চা, তুলিও দি পঠাইছে। লা বস্তুখিনি দুলাই দিলি কিয়? তাই দিয়া বস্তু মই নাখাওঁ। কেলে নাখাওঁ? কি কৰিলে তাই? এনেই নাখাওঁ, মই তাইক বেয়া পাওঁ। তই আজিকালি তাইক বেয়া পাৱ কেলে? মই কিবা এটা সুধি আছো, মুখেৰে নামাত কিয়? নন্দিনীক কিয় বেয়া পাওঁ সুধি আছো নহয় মই। তই আজিকালি তাইক বেয়া পাৱ কেলে? মই কিবা এটা সুধি আছো, মুখেৰে নামাত কিয়? নন্দিনীক কিয় বেয়া পাওঁ সুধি আছো নহয় মই। এনেই বেয়া পাওঁ। মই তোক কি কৈ আছো? এনেই মানুহক বেয়া পায় নেকি? দুয়োজনী এইজনী সিজনীক মৰম কৰি বাই ভনীৰ দৰে থাকিবহে লাগে। তই আকৌ নেথাকো মই তাইৰ লগত বাই ভনীৰ দৰে। মই তাইক বেয়া পাওঁ বেয়া পাওঁ বেয়া পাওঁ আৰু কৈ নাথাকিবা। চকলেট খালা? তোমাৰ দেউতাৰ হাতত যে দি পঠাইছিলো চকলেট খালা? তুমি মোক একো দিয়াৰ দৰকাৰ নাই। তুমি মোক একো বস্তুৱে নিদিবা। মই তোমাক বেয়া পাওঁ। মোৰ পৰিজনীৰ কি হলো? ৱা, কান্দিছাও দেখোন। কেলেই কান্দিছা? নীলাই মোক বেয়া পায় দেউতা। নীলাই তোমাক বেয়া পায়? কোনে কৈছে? তাই নিজে কৈছে মোক বেয়া পাওঁ বুলি। অঁ, তাই মোক বেয়া পাওঁ বুলি কৈছে। তাই মোক কেলে বেয়া পায় দেউতা? তাই চাগে কিবা কথাত তোমাক বেয়া পাই আছে। তাই বেয়া পাইছে পাওক, তুমি তাইক মৰম কৰিবা। মইতো তাইক মৰমেই কৰোঁ। তাইহে মোৰ লগত খেলিবলৈ নাহে আৰু মই দিয়া বস্তু নাখায়। তাই এনেকুৱা কৰাৰ কাৰণে মোৰ মনটো বৰ বেয়া লাগি আছে। মন বেয়া কৰিব নালাগে। মই তাইৰ লগত কথা পাতিম। কেলেই বেয়া পাইছে তাই, মই তাইক সুধিম। তুমি এতিয়া যোৱা, মুখ ধুই নিজৰ কাম কৰাগৈ। হ'ব? কথাটো অলপ চিন্তা কৰিবলগীয়া কথা হৈছে। মন কৰিছোঁ আজি কেইদিনমানৰ পৰা তাই এই লগ লোৱা নাই। দেউতাকৰ লগতে কথাটো পাতিব লাগিব। নীলা, তুমি যিয়েই নোকোৱা, কথাটো কিন্তু বৰ ভাল হোৱা নাই সনাতন। ভাল হোৱা নাই বুলি ময়ো গম পাইছোঁ, কিন্তু মই এতিয়া কৰোঁ কি? তাইক তুমি বুজোৱা। বুজাইছোঁ, মৰমেৰেও সুধিছোঁ, খঙেৰেও সুধিছোঁ। নীলা, তই মোক কথাটো কচোন, কি হৈছে তোৰ? আগতেতো তহঁত দুয়োজনী একেলগে খেলি থাক,
ইজনীয়ে সিজনীক ভালো পাওঁ এতিয়া কি হ'ল কিহৰ কাৰণে তই তাইক ইমান বেয়া পোৱা হলি তাই তোক কিবা বেয়াকৈ কৈছে নেকি মই তোক কিবা এটা সুধি আছোঁ তই মুখেৰে মাত নামাত কেলেই তোৰ কি হৈছে ক'লেহে আমি গম পাম তই মুখেৰে একো নক'লে আমি কেনেকৈ গম পাম তোৰ কি হৈছে তই তাইক বেয়া পোৱাৰ কাৰণে তাইও মন বেয়া কৰি আছে নহয় ক নীলা কি হৈছে ক মই তাইক বেয়া পাওঁ বুলি কৈছো নহয় আৰু কিয় সুধি আছা নন্দিনীৰ লগত কি লাগিছে তই কবিনে নাই চুপ চুপ বুলি কৈছো নাই কবি নাই ঐ কান্দিলে ভাবি আৰে অত দেৰিৰ পৰা পিঠি তাইৰ মুখৰ পৰা মাত এটা উলিয়াব পৰা নাই আৰু মাৰিম মাৰি পেলোৱা মোক মাৰি পেলোৱা মৰি থাকো মই কি হ'ল নন্দিনী হা একো নকলা যে থৰ হৈ গ'লা যে ন সনাতন হা হয় হয় দুইজনীৰ মাজত নিশ্চয় কিবা এটা আছে যিটো আমাক ক'বলৈ টান পাইছে নিজৰ ছোৱালীজনীয়ে যেতিয়া মোক খুৰা বুলি মাতে বুকুখন চিৰাল ফাট দিয়া যেন লাগে সহ্য কৰোঁ আইমানুৰ কথা ভাবিয়েই সহ্য কৰোঁ আৱেগিক হৈ যদি মই সঁচা কথাটো কৈ দিওঁ তেনেহ'লে সকলোতকৈ দুখ পাব আইমানুৱে ৰাজনন্দিনী